মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱেৰেল নামৰ কবিতাটি। এই কবিতাটিৰ কবি হৈছে ৰাল্ফ ৱাল্ডো এমাৰছন। কবি ৰাল্ফ ৱাল্ডো এমাৰছনে এই কবিতাটিৰ জৰিয়তে এটি অতি সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে। এই পৃথিৱীত, এই বিশ্বব্ৰহ্মাণ্ডত অতি ক্ষুদ্ৰতৰ পৰা অতি বৃহত্তৰলৈকে প্ৰত্যেকটি বস্তুৰেই এক বিশেষ মূল্য আছে। প্ৰত্যেকটি বস্তুৱেই এক বিশেষ স্থান অধিকাৰ কৰি আছে আৰু সেই নিৰ্দিষ্ট বস্তুটিৰ স্থান অন্য কোনো বস্তুৱেই পূৰণ কৰিব নোৱাৰে। এই বিশ্বব্ৰহ্মাণ্ডত প্ৰতিটো বস্তুকেই প্ৰকৃতিয়ে বা ভগৱানে অতি ভাবি চিন্তিহে সেই নিৰ্দিষ্ট স্থানটি প্ৰদান কৰিছে। ইয়াত কোনো ডাঙৰ অথবা কোনো সৰু নহয়। আহা আমি এতিয়া মূল কবিতাটিৰ মাজলৈ যাওঁ। দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱেৰেল। দ্য মাউণ্টেইন এণ্ড দ্য স্কুৱেৰেল হেড এ কোৱাৰেল। এবাৰ মাউণ্টেইন অৰ্থাৎ পৰ্বত আৰু স্কুৱেৰেল মানে হৈছে কেৰ্কেটুৱা। এবাৰ পৰ্বত আৰু কেৰ্কেটুৱাৰ মাজত কাজিয়া হৈছিল। এণ্ড দ্য ফৰ্মাৰ কল দ্য লেটাৰ লিটিল প্ৰিগ। ফৰ্মাৰ মানে হৈছে পূৰ্বৰ আৰু লেটাৰ মানে হৈছে পিছৰ। ওপৰৰ বাক্যটোত প্ৰথমে কাৰ কথা আহিছে? মাউণ্টেইনৰ কথা আহিছে। অৰ্থাৎ ফৰ্মাৰৰ জৰিয়তে মাউণ্টেইনৰ কথা কোৱা হৈছে, পৰ্বতৰ কথা কোৱা হৈছে আৰু লেটাৰৰ জৰিয়তে স্কুৱেৰেলৰ কথা কোৱা হৈছে। পৰ্বতে কেৰ্কেটুৱাক কৈছিল যে তুমি কিছু আত্মভিমানী, অৰ্থাৎ অভিমানী বুলি পৰ্বতে কেৰ্কেটুৱাক কৈছিল। কেৰ্কেটুৱাৰ আকাৰ আৰু আকৃতি শুদ্ধ, সেইকাৰণে পৰ্বতে কি কৰিছিল? তুচ্ছ জ্ঞান কৰিছিল। বান ৰিপ্লাইড। বান অৰ্থাৎ কেৰ্কেটুৱাৰ কথা কোৱা হৈছে। পৰ্বতে এনেধৰণে কোৱাৰ পিছত কেৰ্কেটুৱাই প্ৰত্যুত্তৰ দিছিল। কি বুলি দিছিল? ইউ আৰ ডাউটলেছ ভেৰি বিগ। ইয়াত কোনো সন্দেহ নাই যে তুমি অতি বিশাল। বাট অল ছৰ্টছ অফ থিংছ এণ্ড ৱেডাৰ মাষ্ট বি টেকেন ইন টুগেডাৰ টু মেক আপ এ ইয়েৰ এণ্ড এ স্ফিয়াৰ। আৰু কৈছিল যে এটা বছৰ সম্পূৰ্ণ হ'বৰ বাবে, এটা বছৰ গঠন হ'বৰ বাবে অল ছৰ্টছ অফ থিংছ, সকলোবোৰ বস্তু আৰু জলবায়ু একেলগ হৈহে এটা বছৰ সম্পূৰ্ণ হয়। আৰু স্ফিয়াৰ মানে হৈছে পৃথিৱীৰ কথা কৈছে। আৰু এই পৃথিৱী গঠন হয়। ইয়াৰ পৰা যদি আমি গৰমৰ ছিজন বা ঠাণ্ডাৰ ছিজন যদি আঁতৰাই দিওঁ, অথবা এই পৃথিৱীৰ পৰা যদি আমি হাবি জংঘল, গছ গছনি, নদ নদী, পৰ্বত পাহাৰ যদি আঁতৰাই দিওঁ, কেতিয়াও এই পৃথিৱী সম্পূৰ্ণ নহ'ব। অৰ্থাৎ এটা বছৰ আৰু এই পৃথিৱী সম্পূৰ্ণ হ'বৰ বাবে সকলোবোৰ বস্তু আৰু জলবায়ু একেলগ হ'ব লাগিব। তেতিয়াহে এটা বছৰ আৰু এই পৃথিৱী সম্পূৰ্ণ হ'ব। এণ্ড আই থিংক ইট ন' ডিছগ্ৰেছ টু অকিউপাই মাই প্লেচ। আৰু কেৰ্কেটুৱাই কৈছিল যে মই যি স্থান অধিকাৰ কৰি আছোঁ, ভগৱানে মোক যি স্থান প্ৰদান কৰিছে, সেই স্থানক লৈ মই কেতিয়াও অসন্মান বোধ নকৰোঁ। ডিছগ্ৰেছ মানে হৈছে অসন্মান। ইফ আই এম নট ছ' লাৰ্জ এজ ইউ, যদিও মই তোমাৰ দৰে অতি বিশাল নহয়, ইউ আৰ নট ছ' স্মল এজ আই, তুমিও কিন্তু মোৰ দৰে অতি ক্ষুদ্ৰ বা সৰু নহয়। এণ্ড নট হাফ ছ' স্প্ৰাই। স্প্ৰাই মানে হৈছে চঞ্চল। আৰু কেৰ্কেটুৱাই কৈছে যে মোৰ চঞ্চলতাৰ তুমি আধাও নহয়। তোমালোকে লক্ষ্য নিশ্চয় কৰিছে যে কেৰ্কেটুৱা কোনো স্থানত স্থিৰে নাথাকে, এঠাইৰ পৰা আন ঠাইলৈ গতি কৰিয়ে থাকে। অৰ্থাৎ তেওঁ যি চঞ্চলতা, কেৰ্কেটুৱাৰ যি চঞ্চলতা, এই চঞ্চলতাৰ আধাও নহয় বুলি কেৰ্কেটুৱাই পৰ্বতক কৈছে। আই উইল নট ডিনাই ইউ মেক এ ভেৰি প্ৰিটি স্কুৱেৰেল ট্ৰেক। আৰু ডিনাই মানে হৈছে প্ৰত্যাখ্যান কৰা। মই এইটো প্ৰত্যাখ্যান নকৰোঁ যে তুমি মোৰ বাবে এটা অতি সুন্দৰ পথ তৈয়াৰ কৰিছা। অৰ্থাৎ কেৰ্কেটুৱা অহা যোৱা কৰা যিটো পথ, সেইটো পৰ্বতে তৈয়াৰ কৰিছে। কৈছে যে তুমি মোৰ বাবে অতি সুন্দৰ পথ তৈয়াৰ কৰিছা, সেই কথাটো মই প্ৰত্যাখ্যান নকৰোঁ। টেলেণ্টছ ডিফাৰ। প্ৰতিভা বেলেগ বেলেগ। অৰ্থাৎ এই পৃথিৱীত যিমানবোৰ বস্তু আছে, সকলোবোৰ বস্তুৰে কি হৈছে? বৈশিষ্ট্য বেলেগ বেলেগ। প্ৰত্যেকটো বস্তুৰে যি প্ৰতিভা, সেই প্ৰতিভা বেলেগ বেলেগ। কাৰোৰ লগত কাৰোৰ মিল নাই। অল ইজ ৱেল এণ্ড ৱাইজলি পুট।
আৰু এই পৃথিৱীত বা এই বিশ্বব্ৰহ্মাণ্ডত যিমানবোৰ বস্তু আছে সকলোবোৰেই সুন্দৰ, সকলোবোৰেই ভাল আৰু ভাবি চিন্তিহে সেই স্থান প্ৰদান কৰা হৈছে। ইফ আই কেন নট কেৰি ফৰেষ্ট অন মাই বেক, আৰু কেৰকেটুৱাই কৈছে যদিও মই মোৰ পিঠিত জংঘল অৰ্থাৎ ফৰেষ্ট কঢ়িয়াব নোৱাৰোঁ, নাইডাৰ কেন ইউ ক্ৰেক এ নাট, তুমিও কিন্তু মোৰ দৰে বাদাম ভাঙিব নোৱাৰা। কবিতাটি ইমানতেই শেষ হৈছে আৰু এই কবিতাটিৰ জৰিয়তে কবি ৰাল্ফ ৱাল্ডো ইমাৰছনে অতি সুন্দৰ এটি বাৰ্তা আমাৰ বাবে প্ৰেৰণ কৰিছে। আমি সকলো সময়তে চেষ্টা কৰিব লাগে যাতে আমি হাম্বল হওঁ অৰ্থাৎ বিনয়ী হওঁ, অভিমানী নহয়। এই কবিতাটিত মাউণ্টেইন পৰ্বতক অভিমানী ৰূপত প্ৰদৰ্শন কৰিছে আৰু স্কুৱেৰেল অৰ্থাৎ কেৰকেটুৱাক বিনয় ৰূপত দেখুওৱা হৈছে। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।